দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমাৰ এই চেনেললৈ আৰু আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ আপডেট আমাৰ অসমৰ যি জিটি পিজিটি ৰিক্ৰুটমেণ্ট টেষ্ট হ'বলৈ গৈ আছে আপোনালোক সকলোৱে জ্ঞাত যে ইয়াৰ যি নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট সেয়া অলৰেডি বহুদিন আগতে পাব্লিছ হৈছে কিন্তু এতিয়ালৈকে তাৰ অনলাইন আবেদন বা এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই আৰু তাৰ একেবাৰে কোনো ধৰণৰ আপডেট অহা নাছিল আৰু আজি অফিচিয়েল পৰ্টেল যেটো madhyamik.assam.gov.in তাতে এখন বিশেষ কৰিজেন্ডাম পাব্লিছ কৰিছে অৰ্থাৎ এখন কাৰেকশ্যন কৰিছে এই এডভাৰটাইজমেণ্টবোৰত কি কাৰেকশ্যন কৰিলে আৰু কিয় কৰিলে কি পৰিৱৰ্তন কৰিলে কিয় কৰিলে আৰু আমাৰ যি এডভাৰটাইজমেণ্ট পাব্লিছ হোৱাৰ বহুদিন হ'ল এতিয়ালৈকে কিয় এপ্লাই আৰম্ভ হোৱা নাই বা এপ্লাই আৰম্ভ হোৱাৰ চান্স আছে নেকি ইলেকশ্যন হোৱাৰ আগতে সেইখিনি বিষয়লৈ আজিৰ ভিডিঅ'টো আমি বনাইছো তো প্ৰথম কথা হল কি কৰিজেন্ডাম পাব্লিছ কৰিছে হেতু আমি চাই লও আগতে আছাওক লেটেষ্ট সেকশনত আপোনালোকে পাব এপয়েন্টমেন্ট অফ গ্ৰেড 4 আৰু দেন পাব কৰিজেন্ডাম ডেট 15/3/2024 সো ইয়াত কৰিজেন্ডামটো আপোনালোকে ডাউনলোড কৰি লব পাৰিব ইয়াত আছাওক madhyamik.assam.gov.in এটো ওয়েবসাইটৰ পৰা এটো হল অফিচিয়েল ওয়েবসাইট তো আছাওক আমি ডাউনলোড কৰি লৈছো এয়া হল কৰিজেন্ডাম যেটো পাব্লিছ হৈছে অফিচিয়েল ওয়েবসাইটত আৰু ইয়াত চাওক দুটা কথা মেইনলি উল্লেখ কৰা হৈছে এটা হল আপোনালোকৰ EWS ক্যাটাগৰী যেটো ৰিজাৰ্ভেশন আছিল আৰু এটা হল আপোনালোকৰ যিখিনি ৰিলেক্সেশন ক্যাটাগৰীত পৰে মানে ৰিলেক্সেশন বিচাৰে এই এপ্লিকেশনৰ বিষয়ে কৈছে সো ইয়াত প্ৰথমটো লৈ আহিছো আমি ইয়াত চাওক ইন পাৰসেন্স অফ দা গভট ইয়াত নোটিফিকেশন নাম্বাৰবোৰ দিয়া আছে আৰু তাত তলত লিখা আছে চাওক The reservation criteria clauses for EWS category mentioned in the advertisement number bilak dia ase yat gote khini advertisement number dia ase yat chok 1 2 3 and 4 common dated 26/12/2023 অর্থাৎ যোৱা ডিসেম্বৰ মাহৰ 26 তাৰিখে যেটো এডভাৰটাইজমেন্ট পাব্লিছ হৈছিল এই এডভাৰটাইজমেন্টৰ বিষয়ে কৈ আছে তাৰ মানে জিটিপিজিটিৰ যিবিলাক এডভাৰটাইজমেন্ট পাব্লিছ হৈছিল তাৰে যেটো EWS ক্যাটাগৰীৰ কাৰণে যেটো ৰিজাৰ্ভেশন মেনশন কৰা আছিল সেই মেনশনৰ সেই EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশনৰ বিষয়ে কি কৈছে এটো তলত উল্লেখ কৰিছে তাৰ পিছত আৰু এটা পইণ্ট হল moreover the procedure application seeking condonation relaxation of any criteria should be made to appropriate authority as per applicable norms at least 7 days prior to filling up of online application so ইয়াত এটো এটা দফা উল্লেখ কৰা আছিল কত আছিল সিরিয়াল নম্বৰ F ত আছিল আপোনালোকৰ আৰু এই সিরিয়াল নম্বৰ F ত যি কথাটো উল্লেখ আছিল সেই দুটা কথা এটা হল EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশনৰ কথা আৰু আনটো হল আপোনালোকৰ যিখিনি ক্যান্ডিডেটে ৰিলেক্সেশন বিচাৰে তেওঁলোকক 7 দিন আগতীয়াকৈ যেটো এপ্ৰোপ্ৰিয়েট অথৰিটিৰ ওচৰত মানে এপ্লিকেশন দিব লগা হৈছিল বা দিব লগা কথা কোৱা হৈছিল এই যেটো দফা F নম্বৰত উল্লেখ আছে এই দুটা কথাৰ বিষয়ে কি কৈছে ইয়াত চাওক are also hereby withdrawn অৰ্থাৎ আপোনালোকৰ এই দুটা কথাই একেবাৰে আপোনালোকে ভালকে পৰিচালে গম পাব মই ভালকে একদম কথাখিনি বুজি তাৰ পিছত আপোনালোকক কৈ আছো যে এই যে দুটা দফা এটা হল EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশন আনটো হল আপোনালোকৰ যি ৰিলেক্সেশন যিকোনো ক্ষেত্ৰতে যদি ৰিলেক্সেশন বিচাৰে এই ৰিলেক্সেশন বিচাৰি আপোনালোকে 7 দিন আগতীয়াকৈ জনাব লগা এটা যি দফা উল্লেখ আছিল এই দফা দুটা এতিয়া উইথড্ৰ কৰা হৈছে অৰ্থাৎ EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশনৰো নাথাকে EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশন এই জিটিপিজিটি যেটো ৰিক্ৰুটমেন্ট এটোৰ পৰা উইথড্ৰ কৰা হৈছে আৰু তাৰ পিছত আপোনালোকৰ যেটো ৰিলেক্সেশন বিচাৰাৰ কথাটো আগতীয়াকৈ কোৱা হৈছিল এটো কথা এতিয়া আৰু নাথাকে এতিয়া আপোনালোকে ৰিলেক্সেশন পাই যাব তাৰ কাৰণে কোনো 7 দিন আগত 10 দিন আগত কোনো এপ্লিকেশন কৰাৰ কোনো কথা নাথাকে কিন্তু এটা কথা মনত ৰাখিব স্পষ্ট ৰূপত দুটা কথা উল্লেখ কৰা আছে এটা হল EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশনটো নাথাকে যেহেতু এতিয়া গভৰ্নমেন্ট সেক্টৰত আপোনালোকৰ যিকোনো আসামৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপোনালোকৰ জবৰ ক্ষেত্ৰত অন্তত EWS ক্যাটাগৰীৰ ৰিজাৰ্ভেশন দিয়া নহয় আৰু হেতু জিটিপিজিটিৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব জিটিপিজিটিৰ ক্ষেত্ৰতো আপোনালোকে EWS ক্যাটাগৰীৰ হলে ৰিজাৰ্ভেশন নাপায় আৰু যদি বেলেগ কিবা আপোনালোকৰ ৰিলেক্সেশন বিচাৰি আছে এজৰ ক্ষেত্ৰত বা কাষ্টৰ ক্ষেত্ৰত যিখিনি আমাৰ বয়সৰ ক্ষেত্ৰত বা
আদাৰ যিখিনি ৰিলেক্সেশ্যন পায় যিখিনি কেণ্ডিডেটে তেওঁলোকে আগতীয়াকৈ যি 7 দিন আগতে এপ্লিকেশ্যন কৰাৰ কথা এটা কোৱা হৈছিল সেইটো কিয় বা কৈছিল সেইটো নাজানো কিন্তু সেইটো কথাও এতিয়া মানে উইথড্ৰ কৰা হৈছে এতিয়া আপোনালোকে সেইটো এপ্লিকেশ্যন কৰিব নালাগে কাৰো ওচৰতে এই দুটা কথা স্পেচিয়ালি ইয়াত উল্লেখ কৰা আছে এই যেটো কৰিজেন্ডাম পাবলিশ কৰিছে এতিয়া কথা হল কৰিজেন্ডামখন আজিৰ ডেটত অৰ্থাৎ 15/3/2024 তাৰিখে পাবলিশ কৰিছে চাওক এই কৰিজেন্ডামটো এতিয়া পাবলিশ কৰিছে আজি বহুদিন পিছত অৰ্থাৎ বহুদিন হৈ গল এডভাৰটাইজমেন্ট পাবলিশ হোৱাৰ কিন্তু আজিহে কৰিজেন্ডাম এটা পাবলিশ হৈছে অৰ্থাৎ অফিচিয়েল পোৰ্টেলত আজিহে কিবা এটাটো আপডেট আহিছে এতিয়ালৈকে কিন্তু এডভাৰটাইজমেন্ট পাবলিশ হোৱাৰ পিছৰে পৰা আজিলৈকে কোনো আপডেট অহা নাছিল জিটিপিজিটি ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আজি অন্তত এটা হলেও কিবা বিশেষ এটা আপডেট হলেও আহিছে সো এই ক্ষেত্ৰত আমি মানে এটা অনুমান হিচাপে ক'ব পাৰো যে হয়তোবা কামকাজ চলি আছে আৰু অতি শীঘ্ৰেই আপোনালোকৰ যি অনলাইন এপ্লাই হেতু আৰম্ভ হ'বলৈ গৈ আছে কিন্তু কথাটো হল ইয়াৰ লগত আন এটা বিষয় ৰিলেটেবল হৈ আছে হেতু হল আপোনালোকৰ ইলেকশনৰ যেটো নোটিস আপোনালোক সকলোৱে জানে যে অহা 2 দিনতে পাবলিশ হ'ব আৰু আজি তাৰ এখন নোটিস অলৰেডি ভাইৰাল হৈছে হেতু হল আমাৰ মানে সাংবাদিকসকলক মাতিছে জেনাৰেল যেটো ইলেকশন হ'বলৈ গৈ আছে হিয়াৰ সবিশেষ তথ্য দিবলৈ অৰ্থাৎ কোন দিনাখন ইলেকশন হ'ব কোন দিনাখন কি হ'ব সেই সকলোখিনি শিডিউলটো পাবলিশ কৰিবলৈ প্ৰেছ ৰিলিজ এটা দিছে সো সেই প্ৰেছ ৰিলিজ দিছে এতিয়া কিন্তু অফিচিয়ালি কোনো ধৰণৰ আপডেট অহা নাই কোন দিনাখন কোড অফ কন্ডাক্ট জাৰি হ'ব বা কোড অফ কন্ডাক্ট লাগু হ'ব সো সেই ক্ষেত্ৰত আমি একো ক'ব নাযাও কিন্তু অতি শীঘ্ৰেই 2 দিনৰ ভিতৰতে হয়তো আপোনাৰ যেটো নোটিফিকেশন হে নোটিফিকেশন আহি যাব ইলেকশনৰ সো এতিয়া কথা হল আমাৰ অনলাইন এপ্লাই কিন্তু আপোনালোকৰ কোড অফ কন্ডাক্ট চলি থকাৰ সময়ত অনলাইন এপ্লাই জেনাৰেলি নহয় সো এই ক্ষেত্ৰত কি হ'ব ক'ব নোৱাৰো সঠিক একদম যে নহয় যেহেতু এটো নোটিস পাবলিশ হৈছে কৰিজেন্ডাম এটা সো হয়তোবা 5-6 দিনৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত অনলাইন এপ্লাই আৰম্ভ হ'ব এটো কোৱাটো মানে একদম শুদ্ধ নহব বা সঠিক নহব কাৰণ এটো কৰিজেন্ডাম এটা পাবলিশ হৈছে ইয়াৰ লগত আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হোৱাৰ কোনো একদম ডাইৰেক্ট মানে ৰিলেশন নাই কিন্তু এটো আমি ক'ব পাৰো যে কামকাজ চলি আছে হয়তোবা অনলাইন এপ্লাই আৰম্ভ হ'বও পাৰে কিন্তু ইলেকশনৰ লগত কথাটো মানে এটা ডাঙৰ সমস্যাৰ জৰ্জৰিত হৈ আছে সো যিয়ে নহওক এটো বিষয়ত একচুয়ালি আমাৰ যদি আমি কও হেতু পাৰ্সোনাল অপিনিয়ন হ'ব কিন্তু একচুয়ালি হেতু হ'বলৈ গৈ আছে বুলি আমি ক'ব নোৱাৰো 100% সিউৰিটি দি বা 100% এসুৰেন্স দি আপোনালোকক ক'ব নোৱাৰো যে এপ্লাই আৰম্ভ হ'ব বা নহব কাৰণ ইয়াৰ লগত আমাৰ ইলেকশনৰ বিষয়টো জড়িত হৈ আছে সো যিয়ে নহওক এটা বিশেষ আপডেট অন্তত আহিছে জিটিপিজিটিৰ এডভাৰটাইজমেন্ট আজি বহুদিন আগতে যোৱা 2023 চনৰ ডিসেম্বৰ মাহত পাবলিশ হৈছিল আজি 3 মাহ হৈ গল অলমোস্ট 3 মাহ পিছত অন্তত এটা বিশেষ আপডেট হলেও আহিছে তো যাৰ কাৰণে আপোনালোক এতিয়া যি সকলে অলৰেডি ষ্টাডি কৰি আছে তেওঁলোকৰ কাৰণে ভাল কথা তেওঁলোকে আৰু মোটিভেট হ'ব কিন্তু যি সকলে ষ্টাডি এতিয়ালৈকে আৰম্ভ কৰা নাই তেওঁলোকে প্ৰিপাৰেচন আৰম্ভ কৰিব লাগে কাৰণ ইলেকশনৰ পিছত কিন্তু হ'বই তাত আৰু কোনো মানে কাৰো কনফিউজন নাই যদি ইলেকশনৰ আগত অনলাইন এপ্লাই আৰম্ভ নহয়ও কিন্তু ইলেকশন হৈ যোৱাৰ পিছত আপোনালোকৰ অনলাইন এপ্লাইও হ'ব আৰু এক্সামও হ'ব সো সেই বিষয়ত আৰু কোনো কাৰো কনফিউজন থাকিব নালাগে সো ধন্যবাদ দৰ্শকসকল আজিৰ ভিডিওটো চোৱাৰ বাবে আশা কৰো আপোনালোক সকলোৰে যি কনফিউজন এই কনফিউজন দূৰ হৈছে ভিডিওটো চোৱাৰ পিছত ইয়াক লৈ বিশেষ চিন্তা কৰিব নালাগে যে অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব কেতিয়া নহব যেতিয়া আৰম্ভ হ'ব আপোনালোক সকলোৱে নোটিফিকেশন পাই যাব আৰু অনলাইন এপ্লাই কৰিব পাৰিব কিন্তু এতিয়া বিশেষ একো মানে আপোনালোকে টেনশন কৰিব নালাগে বা কনফিউজ হৈ থাকিব নালাগে যে হ'ব নহব এইবিলাক পিছৰ কথা ইলেকশনৰ লগত যেহেতু অলপ জড়িত হৈ আছে কেছটো সো ইয়াত আমি সঠিককৈ একো ক'ব নোৱাৰো একচুয়ালি সো ধন্যবাদ দৰ্শকসকল আজিৰ ভিডিওটো চোৱাৰ বাবে